हेलो एवरीवन और এটা ভিডিওলৈ স্বাগতম জনাইছো আজি ইমান গৰম পৰিছে তাকে ভাবিছো কিবা এটা বনাও বুলি কি বনাও তাকে আমাৰ ঘৰ মানুহখিনি খুদি লম কি খাব বিচাৰে কি খাবি মাছ মাছ টেঙা জোলৰ লগত আচ্ছা আমাৰ ডেকা লগিটা কি খাব তহতে কি খাবি ক মাছ মাছ আৰু মাই মাছ কচু আৰু বিলাহী দি তাত নেমু টেঙা চাটনি ধুনীয়াকৈ বনাব তেনেকৈ খাম আচ্ছা তেতিয়াহ'লে আহক ৰেচিপিটো বনাওঁগে দেখাই আছো মাছ চাছ ধোৱা হৈ গ'ল এখিনি মাছ তাত মই হালধি অলপ দিছোঁ তাৰ পাছত অলপ নিমখ দিম তাৰ পাছত ভালকৈ সানি লম এয়া নিমখ তাৰ পাছত ভালকৈ সানি লম তাৰ পাছত কেৰাহীত তেল দিলোঁ তেলৰ পাছত এয়া মাছ ফ্ৰাই কিডোখৰ লাহে লাহে এপিচ এপিচকৈ কেৰাহীত ভাজি লৈছোঁ লোহাৰ কেৰাহীত মাছৰ জোলকণ বনালে বহুত টেষ্টি হয় সেইকাৰণে মই মাছৰ জোলকণ সদায় লোহাৰ কেৰাহীতে বনাওঁ এইফালে কচু বিলাহী বেলেগ মছলা নাই দিয়া আদা নহৰু কেঁচা জলকীয়া এইফালে পাঁচফোৰণ দি মই মাছৰ জোলকণ বনাম তাৰপিছত মাছ ফ্ৰাই কৰা হৈ গ'ল ইয়াত এতিয়া মই পাঁচফোৰণ দিম তাৰ পাছত দিম কেঁচা জলকীয়া তাৰ পাছত দিম মই বিলাহীখিনি দি দিম এয়া বিলাহী দিলোঁ তাৰ পাছত ভালকৈ লৰাই লওঁ বিলাহীখন অকমান গলালৈকে ভাজি থাকিম এতিয়া দিম হালধি তাৰ পাছত দিম নিমখ টেঙা জোলত অকমান নিমখ অকমান বেছি দিব লাগে কেলে টেঙাত নিমখটো সোমাই যায় যিহেতু তাৰ পাছত এইখিনি হোৱাৰ পাছত কচুখিনি দি দিম তাৰ পাছত ঢাকন লগাই দিম ঢাকন লগাই মাজে মাজে চাম ভালকৈ সিজিছে নাই তাৰ পাছত আদা নহৰুখিনি হেৰি কৰি খুন্দি থৈছিলোঁ তাৰপিছত দি দিলোঁ মই সদায় মাছৰ জোলত আদা নহৰু তেলত নিদিওঁ ভাজিখিনি হৈ যোৱাৰ পাছত তেতিয়া গোন্ধটো বহুত ধুনীয়া ওলায় আপোনালোকে এনেকৈ ট্ৰাই কৰি চাব ভাজিখিনি আধা হৈ থকা সময়তে আদা নহৰুখিনি দিব তাৰ পাছত ভালকৈ ভজাৰ পাছত মই পানী দি দিলোঁ পানী দি অলপ উতলি আহিব লাগিব যিহেতু কচু দিয়া হৈছে কচুখিনি ভালকৈ গলিব লাগিব কুকাৰতো দিব পাৰে কিন্তু কুকাৰত দিলে অলপ বেয়া লাগে সেইকাৰণে মই এনেকৈ ডাইৰেক্ট কেৰাহীত দিয়ে বনাই আছোঁ তাৰপিছত উতল অহালৈকে ঢাকন দি দিম এয়া তাৰপাছত আমাৰ কচুখিনি ধুনীয়াকৈ ভাঙি গৈছে দুডোখৰমান ভাঙি দিম অকণমান ডাঠ হ'বলৈ এতিয়া তাত দিম মাছ মাছৰ মূৰো দি দিছোঁ আৰু টেষ্টি লাগে খাবলৈ গৰম দিনত এনেকৈ মাছৰ টেঙাৰ জোলকণ কোনে কোনে খাই ভাল পায় প্লিজ কমেণ্টত জনাব আৰু অলপ উতল অহাৰ পাছত ইয়াত নেমু চেপি দিম এয়া আমাৰ মাছৰ টেঙাৰ জোলকণ ৰেডি যদি মোৰ চেনেলটো চাই ভাল লাগিছে লাইক শ্বেয়াৰ এনে ছাবস্ক্ৰাইব কৰি দিব বাই বাই